মৰণ ফাণ্ডত পৰিণত চাবুৱাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত এজাক বৰষুণতে কৃত্ৰিম বানত বুৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীয়ে পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত সঘনে দুৰ্ঘটনাও সংঘটিত হোৱা বুলি জনাইছে স্থানীয় ৰাইজে লোকনিৰ্মাণ বিভাগ আৰু চাবুৱা পৌৰসভাৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক বিশ্বজিৎ ফুকনে মই এই মুহূৰ্তত উপস্থিত আছো চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু যোৱা এটা মাহতকৈ অধিক সময় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বসাধাৰণ ৰাইজে অহা যোৱা কৰাৰ ক্ষেত্ৰত জমৰ যান্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে বহু দুৰ্ঘটনা হৈছে বহুতেই এই ঘাইপথত পৰি আঘাতপ্ৰাপ্ত হৈছে চিকিৎসালয় যাবলগীয়া হৈছে মই এই মুহূৰ্তত পৰিৱেশটো প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছোঁ অতি দুখ লগা এটা পৰিৱেশ চাবুৱাৰ মূল যি পথ সেই পথৰ অৱস্থা এয়া আৰু এই পথে যাওঁতে এতিয়া 10 বাৰ চিন্তা কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে পৰিৱেশটো চাওক এই ডাঙৰ ড্ৰাম দি দিয়া হৈছে কিয়নো পথটো প্ৰায় আধা অংশ এতিয়া অৱৰোধ কৰি দিয়া হৈছে এই কাৰণে কিয়নো ইয়াত প্ৰকাণ্ড পুখুৰী সদৃশ দ গাঁত আছে আৰু এই গাঁতত পৰি বহু দুৰ্ঘটনা সংঘটিত হৈছে বহু ব্যক্তি চিকিৎসালয়লৈ যাবলগীয়া হৈছে পথচাৰী আৰু তাৰ পিছতে এতিয়া ৰাস্তাটো প্ৰায় এক প্ৰকাৰ আধাতকৈ অধিক অংশ প্ৰায় বন্ধ কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত যদি মই ব্যৱসায়ীসকল আছে তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু যিসকল পথচাৰী ইয়াত কিছু সময় পূৰ্বে ইয়াত বহু দুৰ্ঘটনা সংঘটিত হৈছে কেইবাজনো ব্যক্তি বাইকেৰে যাওঁতে পৰা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাই থাকিম সমান্তৰালকৈ মই স্থানীয় যিসকল ব্যৱসায়ী আছে তেখেতলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু এই যি পানী আপোনালোকে দেখিছে পানীত ইয়াত খোজকাঢ়ি যাব নোৱাৰা এটা পৰিৱেশ যথেষ্ট লেতেৰা পানী আৰু বিভিন্ন প্ৰান্তত দ গাঁত মই এজন স্থানীয় ব্যক্তি আছে আপোনালোকৰ ওচৰলৈ কি ক'ব এইটো কেনেকুৱা দেখা পাইছে আপোনালোকে যে দীৰ্ঘদিনীয়া সমস্যা এইটো আজি বুলি নহয় আজি বানপানী হৈছে বা হেৰি হৈছে এইটো নহয় দীৰ্ঘদিনীয়া নহ'লে এনেকৈ 3 বছৰমান 3 বছৰ এতিয়া শেহতীয়াকৈ কিমান দিন হ'ল একেদিনতে আজি 1.5 মাহ পৰা হৈ আছে মানুহটো সদায় পৰে সদায় পৰিছে কালি উঠাইছোঁ ইমান মানুহ ইমান মাইকী মানুহ ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালী চব পৰি আছে কিছুমানৰতো আজিতো এজনক লগ পালোঁ ক'লে কালি পৰি পেলাই ভৰি দুখ পাইছে তেজ ওলাই গৈছে মই এইফালে দেখুৱাইছোঁ দৰ্শকসকলক চাওক কেনেদৰে গৈছে আৰু লগতে ব্যৱসায়ীসকলো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু মই পথচাৰীৰ পৰা যিসকল ৰাইজে আচলতে প্ৰকৃততে দুৰ্ভোগ ভুগিছে মই তেখেতলোকৰ পৰা জানিবলৈ কিছু চেষ্টা কৰিম গাড়ী ৰৈ দিবলগীয়া হৈছে আৰু এই পৰিৱেশ এই স্থানত আজি এটা দিন নহয় অকল এই স্থানতে নহয় আপুনি যদি দিকমতো প্ৰায় একেই পৰিৱেশ আৰু বিভিন্ন প্ৰান্তত প্ৰায় একেই পৰিৱেশ দেখা পোৱা যায় আৰু এনেদৰে এতিয়া দেখা পোৱা গৈছে সৰ্বসাধাৰণ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে এই ঠাইত ৰৈ গাড়ী ৰ'ব পৰা পৰিৱেশ নাই কিয়নো কোন ঠাইত দ গাঁত ওলাই ক'ত পৰিবলগীয়া হয় সেয়া একো হিচাপ নাই এয়া দেখুৱাইছোঁ মই চাওক এয়া অটো চালক হওক বাইক চালক হওক সকলোৱে কোন ঠাইত দ ক'ত বাম কোনো নাজানে কেনেকুৱা অৱস্থা কেনেকুৱা হৈছে আপোনাৰ বহুত বেয়া একদম যিটো ডাঙৰ গাঁত হৈছে নহয় ফচি গৈছে বহুত ফচিছে বহুত পৰিছে পাল্টি হৈ গৈছে টুকটুকি কি ক'ম ৰকম চৰকাৰক এই ৰাস্তাটো অলপ চৰকাৰে ভালকৈ কৰি দিব লাগে সেইটোৱে আমি অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰা আপোনালোকে এতিয়া ক'ত যাব ৰাস্তাটো বৰ বেয়া হৈছে জিলাখনে ঠিক আছে এয়া আচলতে লোক নিৰ্মাণ বিভাগ বুলি যে এটা বিভাগ আছে সেয়া চাবুৱাবাসী ৰাইজে পাহৰি পেলাইছে কিয়নো এই পথটোত যিসমূহ এতিয়া দ গাঁত হৈছে এই দ গাঁতসমূহৰ পৰা কিছু ৰাইজক সকাহ দিবৰ কাৰণে কিন্তু কাৰো খবৰ ল'বলৈ সময় নাই আৰু যাৰ ফলত এনেদৰে এতিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো মৰণ ফাণ্ডলৈ পৰিণত হৈছে কিছু সময় আগতে বহু বাইকসমূহ যেতিয়া ফচি যায় তেতিয়া আঁতৰাবলগীয়া হৈছে এই মুহূৰ্তত আৰু এজন ব্যক্তি আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব ৰাষ্ট্ৰীয় ঘাইপথ নহয় এইটো এটা মৰণ ফাণ্ডলৈ পৰিণত হৈছে বিভিন্ন ঠাইত পুখুৰী সদৃশ দ গাঁত হয় অতি লজ্জাৰ বিষয় এয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপজা ভূমি চাবুৱা উপজা নগৰ এয়া চাবুৱা এই চাবুৱাতে কি অৱস্থা আছে প্ৰায় এমাহ ধৰি এজাক বৰষুণ দিলে কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু কৃত্ৰিম বানেই নহয় কৃত্ৰিম বানৰ ফলত কি অৱস্থা আছে ইতিমধ্যেই আজি কেইবাদিনো ধৰি সমগ্ৰ অসমবাসীয়ে গম পাইছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 1/3 অহা যোৱা কৰিব লগা হৈছে গাড়ী ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে ডিব্ৰুগড় তিনিচুকীয়া সংযোগী এই পথেদি অৰুণাচলৰ পৰাও বহু লোক আহে নিতৌ আছাম মেডিকেল কলেজলৈ তৰিবৰি অতি আৱশ্যকীয় যিকোনো কামতে অহা যোৱা কৰে কিন্তু দুৰ্ভোগ ভুগিব লগা আছে সকলোৱে জানে
এয়া নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱালেও ইয়াত গুৰুত্ব দিব লাগে বুলি আমি ভাবোঁ। কি অৱস্থা হৈছে ইতিমধ্যে এইডোখৰ স্থানতেই কালিয়ে অন্ততঃ 10-12জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি খবৰ পোৱা গৈছে। তাৰ পিছতো সংশ্লিষ্ট বিভাগে একো ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই। আৰু যদি যাবলৈ ভয় লগা এটা পৰিৱেশ হৈছে এইডোখৰত এতিয়া পাৰ হৈ যাবৰ কাৰণে 10 বাৰ চিন্তা কৰিব বিশ্বজিৎ ফুকন নিশ্চয়কৈ চাবুৱাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথটোৰ বাবে কিদৰে আচলতে জমৰ যাতনা ভুগিবলগীয়া আছে সৰ্বসাধাৰণ ৰাইজ আপুনি সেয়া দেখুৱালে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।